নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো মহাদেৱ আৰু জগত মাতা পাৰ্বতীৰ পুত্ৰ ভগৱান গণেশৰ জন্ম কাহিনী। এইদিনাখনৰ কথা। জগত মাতা দেৱী পাৰ্বতীয়ে মহাদেৱক কৈছিল, হে ত্ৰিপুৰাৰী, জগতত যিয়েই পুত্ৰহীন হয় সেইজন কোনো কাৰ্যৰ অধিকাৰী নহয়। হে প্ৰভু, আপুনি পুত্ৰবান হ'লে মই বৰকৈ আনন্দিত হ'ম। দেৱী পাৰ্বতীৰ এই কথা শুনি মহাদেৱে মৰমসনা মাতেৰে কৈছিল, হে পৰ্বত নন্দিনী, তুমি বাৰে বাৰে মোক কিয় এই অনুচিত কথা কৈ থাকা? ইয়াৰ আগতেও তুমি মোক বহুবাৰ এই কথা কৈছা। এই জগতত যিজনে গৃহস্থ জীৱন পালন কৰে তেওঁহে পুত্ৰ কামনা কৰে। সেই মানুহকহে পুত্ৰৰ প্ৰয়োজন। মই যিহেতু গৃহবাসী নহওঁ, গতিকে মোৰ পুত্ৰৰ প্ৰয়োজন নাই। এই জগতত যি মানুহে পুত্ৰ আৰু ধন কামনা কৰে সেইজন গৃহী হ'ব লাগে। গৃহীজনে বা ঘৰৰ মুৰব্বীজনে পুত্ৰ বাঞ্ছা কৰে পিণ্ডদানৰ বাবে। হে পাৰ্বতী, আমাৰ যিহেতু মৃত্যু নাই, মই পৰম পুৰুষ আৰু তুমি হৈছা পৰম প্ৰকৃতি, সেয়েহে আমি দুয়ো সদায় আনন্দ মনে সকলো ঠাইতেই অৱস্থান কৰোঁ। যিহেতু আমি সকলো জীৱৰ পৰমাত্মা আৰু পৰমেশ্বৰী ৰূপে বিচৰণ কৰি থাকোঁ, গতিকে আমাক পুত্ৰৰ কি প্ৰয়োজন কোৱাচোন? মহাদেৱৰ এনে কথা শুনি দেৱী পাৰ্বতীয়ে বিনম্ৰভাৱে কৈছিল, হে মহাদেৱ, আপুনি যি কৈছে সেয়া যুক্তিযুক্ত কথা হ'লেও মই আপোনাৰ পুত্ৰ কোলাত ল'বলৈ ইচ্ছা কৰিছোঁ। গতিকে আপুনি মোৰ গৰ্ভত পুত্ৰ সন্তান এটি জন্ম দিয়াৰ ব্যৱস্থা কৰক স্বামী। এই পুত্ৰ সন্তান জন্ম হ'লে মই যোগ সাধনা সকলোবোৰ পৰিত্যাগ কৰি পুত্ৰক সাদৰেৰে প্ৰতিপালন কৰিবলৈ যত্ন কৰিম। হে মহাদেৱ, মই আপোনাৰ পুত্ৰক সাদৰেৰে পালন কৰিম আৰু আপুনি যোগী হৈ বিচৰণ কৰি থাকিব। মোৰ পুত্ৰৰ মুখ চুম্বন কৰিবলৈ বৰকৈ ইচ্ছা। কৃপা কৰি আপুনি মোৰ মনৰ কামনা পূৰণ কৰক মহাদেৱ। আপুনি যদি মোক আপোনাৰ ভাৰ্যা বুলি জ্ঞান কৰে তেতিয়াহ'লে এটি পুত্ৰ জন্ম দিয়ক প্ৰভু। পাৰ্বতীৰ এনে কথা শুনি মহাদেৱেও কৈছিল, হে মহাদেৱী, পুত্ৰৰ বাবে দুখ নকৰিবা। হে দেৱী, মই হৈছোঁ কৈলাশৰ ঈশ্বৰ আৰু তুমি হৈছা দেৱতাসকলৰ জগত মাতা। পুত্ৰ লাভৰ বাবে তোমাৰ যদি ইমানেই হেঁপাহ হৈছে তেনেহ'লে মই তোমাক পুত্ৰ এটি প্ৰদান কৰি তোমাৰ মনৰ বাঞ্ছা নিশ্চয় পূৰণ কৰিম। মহাদেৱে পাৰ্বতীক তেনেদৰে কৈ পাৰ্বতীৰ ৰঙা বস্ত্ৰ এখন আনি পুতলা এটি সাজি পাৰ্বতীৰ কোলাত ৰাখি হাঁহি হাঁহি কৈছিল, তোমাক পুত্ৰ লাগে নহয়নে? লোৱা এই পুত্ৰটিক। যিমান মন যায় সিমানেই এই পুত্ৰৰ মুখত চুম্বন কৰা। মহাদেৱৰ এনে আচৰণ দেখি পাৰ্বতীয়ে দুখভাৱে কৈছিল, মই এই ৰঙা বস্ত্ৰৰ পুতলা বিচৰা নাই। হে মহেশ্বৰ, মই সঁচা পুত্ৰ এজনহে বাঞ্ছা কৰিছোঁ। সেই পুত্ৰৰ মুখত চুম্বন কৰিহে শান্তি লাভ কৰিব পাৰিম। এই কাপোৰৰ পুতলাই মোৰ মনত কি শান্তি প্ৰদান কৰিব? তেনেদৰে পাৰ্বতীয়ে কৈ সেই পুতলাটি গৃহৰ মজিয়াত দলি মাৰি পেলাই দিছিল। এনেদৰে মহাদেৱ আৰু পাৰ্বতীৰ মাজত হৈছিলে এখন বিবাদ আৰু এই কাজিয়া হোৱা গম পাইছিলে শ্ৰীহৰি বিষ্ণুৱে। তেতিয়া শ্ৰীহৰি বিষ্ণুৱে মহাদেৱ আৰু পাৰ্বতীৰ বিবাদ মীমাংসা কৰিবৰ উদ্দেশ্যে এটি দৰিদ্ৰ ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি লাহে লাহে মহাদেৱৰ ওচৰলৈ গৈ কৈছিল, হে ভোলেনাথ, চোৱাচোন মই কেনে ক্ষীণদেহী আৰু ডাল দৰিদ্ৰ। মই 7 দিন 7 ৰাতি অনাহাৰে আছোঁ। মোক কিছু খাদ্য বস্তু দিব পাৰিবানে?
মই অকলেই তোমালোকৰ ওচৰলৈ আহিছোঁ। মোৰ লগত কোনো সংগী অহা নাই। বহুদিন একো খাবলৈ নাপাই মোৰ প্ৰাণ যাওঁ যাওঁ যেন হৈছে। এই মুহূৰ্ততে মোক কিছু খাদ্য বস্তু খাবলৈ দিয়া। তোমালোকে মোক যি খাদ্যই খাবলৈ দিয়া, সেই সকলো খাদ্যৰে মই তৃপ্তি লাভ কৰিম। এইদৰে কৈ ব্ৰাহ্মণৰূপী শ্ৰীহৰিয়ে দেৱী পাৰ্বতীক কৈছিল, হে গিৰিজা সুন্দৰী, দয়া কৰি মোক কিছু খাদ্য খাবলৈ দিয়া। তুমি হৈছা জগত জননী দেৱী পাৰ্বতী। তুমি নিশ্চয় মোৰ কষ্টৰ কথা অনুভৱ কৰিব পাৰিছা। এই কথা শুনি দেৱী পাৰ্বতীয়ে দৰিদ্ৰ ব্ৰাহ্মণৰূপী বিষ্ণুক সুধিছিল, হে পূজনীয় ব্ৰাহ্মণ, তুমি আমাৰ গৃহ প্ৰাংগণত উপস্থিত হোৱাত আমি আনন্দিত হৈছোঁ। তোমাৰ নাম কি? কোন স্থানত বাস কৰা দয়া কৰি জনোৱা। তোমাৰ এই আগমনত আমাৰ গৃহ সুপবিত্ৰ হ'ল আৰু আমাৰ জীৱন সাৰ্থক হ'ল। ব্ৰাহ্মণ যদি কাৰোবাৰ গৃহত উপস্থিত হয়, তেনেহ'লে সেই গৃহ পৰম পবিত্ৰ হয়। ব্ৰাহ্মণতকৈ কোনো শ্ৰেষ্ঠ নৰমনুষ্য নাই। যিয়েই ব্ৰাহ্মণক পূজা নকৰে তেওঁ মহামূৰ্খ। সেই মানুহৰ জীৱন অসাৰ আৰু সেই মানুহে অশেষ দুখ দুৰ্গতি ভোগ কৰিবলগীয়া হয়। এইদৰে দেৱী পাৰ্বতীৰ কথা শুনি ব্ৰাহ্মণৰূপী বিষ্ণুৱে কৈছিল, হে দেৱী, মোক তোমাৰ পুত্ৰ বুলি ভাবি লোৱা। মই তোমাক আন পৰিচয় প্ৰদান নকৰোঁ। ব্ৰাহ্মণৰ কথা শুনি পাৰ্বতী আচৰিত হৈ, তুমি কেনেকৈ মোৰ পুত্ৰ হ'লা, বুজাই কোৱা, এই বুলি ক'লে। তেতিয়া ব্ৰাহ্মণৰূপী বিষ্ণুৱে কৈছিল, হে দেৱী, শাস্ত্ৰত পঞ্চপিতা পঞ্চপুত্ৰ আৰু বহু মাতৃ থকাৰ কথা পোৱা যায়। জন্মদাতা পিতৃ, বিদ্যাদাতা, অন্নদাতা, শহুৰ আৰু অভয়দাতা, এই পাঁচোজনক পঞ্চপিতৃ বুলি কোৱা হয়। পঞ্চপুত্ৰ হৈছে নিজ ঔৰসজাত পক্ষপুত্ৰ, ভৃত্য, শিষ্য আৰু শৰণাগত, এই পাঁচজনক পঞ্চপুত্ৰ বুলি কোৱা হয়। হে দেৱী, মাতৃৰ কথা কওঁ শুনা। যাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰা হয়, সেইগৰাকী মাতৃয়ে নিজৰ স্তন দান কৰি পালন কৰে। সেই মাতৃক জন্মদাত্ৰী মাতৃ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও যি নাৰীয়ে অন্ন দান কৰি পোহপাল দিয়ে, গুৰু পত্নী, গুৰুপুত্ৰৰ ভাৰ্যা, পেহী, মাহী, শাহু আৰু আনৰ ভাৰ্যাক শাস্ত্ৰত মাতৃ বুলি কোৱা হয়। হে মহাদেৱী, মই যিহেতু তোমাৰ শৰণ লৈছোঁ, সেইহেতু তুমি মোৰ মাতৃ হ'লা, অৰ্থাৎ মই তোমাৰ পুত্ৰ হ'লোঁ। গতিকে হে মাতৃ, তুমি মোক তোমাৰ গৃহত থকা সুস্বাদু ফল, দধি, দুগ্ধ, ক্ষীৰ, অন্ন আদি খাবলৈ দি মোৰ ভোক নিবাৰণ কৰা। হে মাতৃ, তুমি হৈছা জগত জননী। তোমাৰ স্বামী মহাদেৱক সকলোৱে জগত ঈশ্বৰ তথা জগত পিতা বুলি পূজা কৰে। তুমি সৰ্বফলদাত্ৰী মহাদেৱী। তোমাৰ অসাধ্য একোৱেই নাই। মই তোমাৰ প্ৰদত্ত আহাৰ গ্ৰহণ কৰি মোৰ উদৰ পূৰ কৰিব বিচাৰিছোঁ। হে মাতৃ, তুমি দিয়া আহাৰ গ্ৰহণ কৰি মই যাতে লম্বোদৰ হ'ব পাৰোঁ, তাৰে ব্যৱস্থা কৰা। তুমি চতুৰ্বৰ্গ ফলদাত্ৰী দেৱী ভাগৱতী। যিহেতু তোমাৰ হৃদয়ত সদায় হৰি ভক্তি বিৰাজ কৰি থাকে। হে দেৱী, সকলো জীৱই নিজ নিজ কৰ্মফলত সুখ দুখ ভোগ কৰিয়ে থাকে। কৰ্ম নকৰাকৈ কোনো ফল লাভ কৰিব নোৱাৰি। হে দেৱী ভাগৱতী, যিয়ে হৰিৰ প্ৰতি সদায় ভক্তিভাৱ ৰাখে, তেওঁ কোনো কৰ্মফল ভোগ কৰিবই নালাগে। সেইজনে অন্তিমত হৰিপদত বিলীন হ'ব পাৰে। সেইজনাই সদায় কৃষ্ণৰ সহচৰ হৈ প্ৰফুল্ল মনে থাকিব পাৰে। এয়াই হৈছে শাস্ত্ৰৰ অভিমত।
ইন্দ্ৰিয় দমন কৰি যি সাধুৱে হৰিপদত দিনে নিশাই পূজা কৰি থাকে আৰু হৰিনাম জপ কৰি থাকে, সেইজনে মৃত্যু জয় কৰিব পাৰে। সেইজনে জন্ম লাভ কৰিলেও জ্যোতিষ্মাৰ হৈ জন্ম লাভ কৰে। সেইজনাৰ স্পৰ্শ লাভ কৰি সৰ্বতীৰ্থ পৰম পবিত্ৰ হয়। এইবোৰ বেদৰেই বচন। হে দেৱী ভাগৱতী, গুৰু দত্ত কৃষ্ণ মন্ত্ৰ যিয়েই গ্ৰহণ কৰে তেওঁক বৈষ্ণৱ বুলি জনা যায়। কাৰোবাৰ বংশত যদি মাত্ৰ এজন বৈষ্ণৱৰ জন্ম হয়, সেই বংশ পৰম পবিত্ৰ হয়। হৰি ভক্তৰ লগত যদি বসবাস কৰা হয়, তেতিয়া বসবাস কৰাজনৰ পাপ বিনাশ হয়। এই তত্ত্ব কথা মই তোমাকেই জনালোঁ। হে দেৱী পাৰ্বতী, তুমি সৰ্বফল দাত্ৰী ৰূপে জগত বিখ্যাত। আনক শিক্ষা প্ৰদান কৰিবৰ বাবে তুমি হৰি ব্ৰত পালন কৰি শ্ৰী বিষ্ণুক পূজা কৰি তুমি বৰ লাভ কৰিছিলা যে তুমি এজন অপূৰ্ব পুত্ৰ লাভ কৰিব পাৰিবা। হে দেৱী, গণেশ ৰূপে কৃষ্ণই তোমাৰ পুত্ৰ হ'ব। তুমি যুগে যুগে কৃষ্ণক তোমাৰ পুত্ৰ ৰূপে লাভ কৰিব পাৰিবা। ব্ৰাহ্মণৰূপী বিষ্ণুৱে তেনেদৰে কৈ অন্তৰ্ধান হৈছিল। দেৱী ভাগৱতীয়ে তেতিয়া বিস্ময়ত স্তম্ভিত হৈছিল। সেই দৃশ্য দৰ্শন কৰি মহাদেৱেও বিস্মিত হৈছিল। সেই ব্ৰাহ্মণ কলৈ গ'ল একো গমেই পোৱা নাছিল। এই দেখি দেৱী পাৰ্বতীয়ে ক'বলৈ ধৰিলে যে, হে দিজ, তুমি কৃপা কৰি আমাক পুনৰ দেখা দিয়া। গৃহলৈ অহা অতিথি ভোজন নকৰাকৈ গৃহৰ পৰা গুচি গ'লে গৃহস্থৰ মহাপাপ হয়। সেই গৃহীৰ পিণ্ড কেতিয়াও পিতৃকুলে গ্ৰহণ নকৰে। অন্তিমত সেই গৃহীয়েও নৰকত বাস কৰে। দেৱী পাৰ্বতীয়ে তেনেদৰে দুখ প্ৰকাশ কৰাত হঠাৎ শূন্যৰ পৰা এনেদৰে দৈৱবাণী শুনা গৈছিল, হে জগত মাতা পাৰ্বতী, তুমি কিয় দুখ কৰি আছা? তুমি গৃহৰ ভিতৰত প্ৰৱেশ কৰি তোমাৰ পুত্ৰৰ মুখ দৰ্শন কৰাগৈ। তোমাৰ গৃহত বিঘ্ন বিনাশন পুত্ৰৰ জন্ম হৈছে। সেই পুত্ৰ সৰ্বদেৱৰ আগতেই পূজিত হ'ব। ৰূপৰ আধাৰ পুত্ৰৰ মুখ দৰ্শন কৰি আনন্দিত হোৱা। তোমাৰ সেই পুত্ৰ কৃষ্ণৰ অংশৰ পৰা জন্ম লাভ কৰিছে। অতিথিৰূপে যিজনা বিপ্ৰ দৰ্শন কৰিলা, সেইজন বিপ্ৰ নহয়, তেওঁ আছিল স্বয়ং শ্ৰীহৰি বিষ্ণু। এতিয়া তুমি বিপ্ৰৰ বাবে চিন্তা নকৰি পুত্ৰৰ মুখ দৰ্শন কৰাগৈ। এনেদৰে দৈৱবাণী শুনি দেৱী পাৰ্বতীৰ মনত বৰ আনন্দ উপজিল। তেওঁ গৃহত প্ৰৱেশ কৰি ঘৰৰ মজিয়াত দলিয়াই দিয়া কাপোৰৰ পুতলাটি এটি অতি ৰূপৱান সদ্যজাত সন্তানৰূপে মাটিত শুই কান্দি থকা দেখা পাইছিল। দেৱীয়েও সেই শিশুটিক কোলাত লৈ বৰকৈ মৰম কৰিলে। আনন্দতে ৰ'ব নোৱাৰি বাহিৰতে ৰৈ থকা মহাদেৱক ঘৰৰ ভিতৰলৈ শিশুটিক চাবলৈ মাতি আনিলে। সেই পুত্ৰ আছিল সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল আৰু নয়ন যুগল আছিল পদুমৰ পাহিৰ দৰে। এই শিশুটিক দেখাৰ লগে লগে দেৱী পাৰ্বতীৰ মনৰ আনন্দতে চকুলো নিগৰি আহিছিল। এইফালে পাৰ্বতীয়ে মহাদেৱ গৃহত প্ৰৱেশ কৰাত কৈছিল যে, হে স্বামী, আপুনি মোৰ ৰক্ত বস্ত্ৰৰ দ্বাৰা নিৰ্মাণ কৰা পুতলাটিত দয়াময় হৰিয়ে প্ৰাণদান কৰিলে। আপুনি মোৰ মনৰ কামনা পূৰ্ণ কৰিলে। হে প্ৰভু ভোলানাথ, যিদৰে ব্ৰত তপ যোগ সাধনা তীৰ্থ শ্ৰাদ্ধ আদি কৰি যিমান পুণ্যফল লাভ কৰা হয়, ততোধিক পুণ্যফল লাভ হয় নাৰীয়ে পুত্ৰ মুখ দৰ্শন কৰিলে। এই কথা শাস্ত্ৰত পোৱা যায়। হে প্ৰভু, পুত্ৰহীন গৃহ এন্ধাৰ গৃহৰ সমান। হে স্বামী, আপুনি এই পুত্ৰৰ মুখ দৰ্শন কৰক। পাৰ্বতীৰ এই কথা শুনি মহাদেৱে সুন্দৰভাৱে পুত্ৰৰ মুখ
দৰ্শন কৰিলে। মহাদেৱী পাৰ্বতীয়ে আনন্দত আত্মহাৰা হৈ স্বামী শিৱক কৈছিল, হে স্বামী, মোৰ কথা শুনক। হেৰুৱা ধন পুনৰ লাভ কৰিলে যিমান আনন্দ লাভ হয়, দৰিদ্ৰই ধন লাভ কৰিলে সিমান আনন্দ লাভ কৰে। গতিকে মই এই শিশু পুত্ৰৰ মুখ দৰ্শন কৰি বৰকৈ আনন্দ লাভ কৰিলোঁ। পাৰ্বতীৰ এই কথা শুনি মহাদেৱেও কৈছিল, হে দেৱী, হে প্ৰিয়ে, তুমি মহাপুণ্যৰ ফলত এই পুত্ৰ লাভ কৰিলা। এতিয়া তুমি আনন্দ মনে এই পুত্ৰক তোমাৰ স্তন পান কৰোৱা। শিৱৰ কথা মতে পাৰ্বতীয়ে শিশুটিক নিজৰ স্তনৰ গাখীৰ খাবলৈ দি পৰম স্নেহভাৱে চুম্বন কৰিছিল। দেৱাদিদেৱ মহাদেৱেও পুত্ৰক বৰকৈ মৰম কৰিছিল। পুত্ৰ লাভ কৰি শিৱ আৰু পাৰ্বতীয়ে কৈলাশত মহা উৎসৱ আয়োজন কৰিছিল। অসংখ্য দুখী দৰিদ্ৰ সেই স্থানত উপস্থিত হোৱাত শিৱই নিজেই তেওঁলোকক উত্তম ভোজন কৰিব দি ধন সোণ দান কৰিছিল। সকলোৱে মহাদেৱ আৰু পাৰ্বতীৰ মুখ দৰ্শন কৰি আশীৰ্বাদ প্ৰদান কৰিছিল। কৈলাশবাসীয়ে আনন্দ মনে বিভিন্ন উৎসৱ পালন কৰিছিল। দেৱগণে, গন্ধৰ্বগণে, অপেশ্বৰীগণে নানান বাদ্য বজাই নৃত্য গীত পৰিৱেশন কৰি মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰৰ মুখ দৰ্শন কৰিবলৈ শিৱালয়ত উপস্থিত হৈছিল। মহাদেৱে নৱজাত শিশু পুত্ৰৰ কোলাত লৈ সকলোকে সেই পুত্ৰৰ মুখ দেখুৱাইছিল। সেই পুত্ৰৰ নাম ৰখা হৈছিল গণেশ। বন্ধু বান্ধৱীসকল, এয়াই আছিল গণেশৰ জন্ম কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰী গণেশাই বুলি লিখিলেই হ'ব। আৰু মোৰ এই কাহিনীটো শুনি যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী গণেশাই নমঃ।